ৰাজ্যত আয়ুষ্মান কাৰ্ডৰ বিসংগতি এতিয়াও শেষ হোৱা নাই। আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাই বিপাঙত পৰিছে বহু ৰোগী। চিকিৎসা কৰিবলৈ আহি উভতি যাবলগীয়া পৰিৱেশ সৃষ্টি হৈছে ৰোগীসকল। ডাক্তৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ মাজত লাগিছে হাহাকাৰ। একমাত্ৰ পুঁজিৰ অভাৱৰ কাৰণেই বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ডৰ সকলো সা সুবিধা। যেতিয়ালৈকে প্ৰতিষ্ঠানখনত পুঁজিৰ সমস্যা দূৰ নহয় তেতিয়ালৈকে বন্ধ থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। এই কথা অৱগত কৰিছে ডাক্তৰ বি বৰুৱা প্ৰতিষ্ঠানৰ অধীক্ষক ডাক্তৰ মিনতি বৰুৱাই। বহুত অসুবিধা হৈছে আমাৰ যেটো মানে আমাৰ কালি যেটো আমাৰ অপাৰেশ্যনটো আছিল বুধবাৰে তো হঠাৎ কৰি এইটো হ'ল আয়ুষ্মানটো বন্ধ হৈ গ'ল। এইটো কাৰণে বহুত প্ৰব্লেম চলি আছে আমাৰ। আগতে আমি কিমো দিছিলোঁ সব আয়ুষ্মানৰ পৰা, এতিয়া মানে কিমোটো শেষ হ'ল, এতিয়া অপাৰেশ্যন ডেটটো দিছে আমাৰ বুধবাৰৰ দিনা। তো এতিয়া মানে পইচা প্ৰব্লেমটো মানে খুজিছে 1 লাখ মান 1.5 মান এনে খুজিছে আৰু মানে কোনো হেল্প মানে সাবসিডি নাই আৰু কোনো। আমার বিরাট অসুবিধা হয়েছে। মই এই আয়ুষ্মানের পরাই মই কেমোটো লই আছো, রক্ত টেস্ট পরীক্ষা করি আছো, সব আয়ুষ্মান পরা করি আছো, কিন্তু মই আজি কেমোটো লবা নোৱাৰিলো। কেনেকৈ আয়ুষ্মান বন্ধ কৰি দি আছে, সেই কাৰণে মই ঘৰে গুচি যাব লাগছে। ঘৰলৈ গুচি যাব ওলাইছে আপুনি? হ্যাঁ, ঘৰে গুচি যাব। মোৰ লগতে পইচাই নাই। যথেষ্টখিনি অসুবিধা হৈছে। মই যোৱাকালি মই আয়ুষ্মান কাৰ্ডতে মই কেমো ল'লোঁ। কেমো লোৱাৰ পিছত মোৰ 24 ঘণ্টাৰ পিছত মোৰ ইনজেকশ্যন আছিলে। ইনজেকশ্যনটো মই ডক্টৰৰ পৰা অনলাইন কৰাই পেলাই মই যেতিয়া আয়ুষ্মান কাৰ্ডত গ'লোঁ, আয়ুষ্মান কাৰ্ডৰ বাইদেউ এজনীয়ে মোক ক'লে বোলে আপোনাৰ হঠাতে আপোনাৰ আজি ৰাতিপুৱা খবৰ পাইছোঁ আয়ুষ্মান কাৰ্ডটো বন্ধ কৰি দিছে। মই বোলো চাই এতিয়া মইতো বেজীটো নল'লে কিবা হ'ব নেকি? কৈছে এইটো মই কি ক'ম, আপুনি ডক্টৰৰ ওচৰত যাওক। মই ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰৰ ওচৰত যাওঁতে ডক্টৰে ক'লে বোলে যে বেজীটো নল'লে আপুনি কেমোটো যে লৈছে, কেমোটো লোৱাৰ বিনিময়ত আপুনি বেজীটো নল'লে আপোনাৰ অন্য বিভিন্ন ছাইড এফেক্ট হ'ব পাৰে। আমি বন্ধ কৰা নাই, আমি ছাছপেণ্ড কৰিছোঁ টেম্পৰেৰিলি, কাৰণ আমাৰ এতিয়া ছাপ্লাই চেইন ভাঙি গৈছে। আমি ছাপ্লাই চেইন মেইনটেইন কৰিব পৰা নাই। আমাৰ ইমানেই ভাৰ হৈ গৈছে কি আমাৰ ছাপ্লাই চেইন মেইনটেইন কৰিব পৰা নাই। আমাৰ ভেণ্ডাৰকেইটা আমাক ছাপ্লাই কৰিব পৰা নাই। চ' আমি অবভিয়াছলি পেচেণ্টক ছাপ্লাই কৰিব পৰা নাই। সেইকাৰণে আমি টেম্পৰেৰিলি ছাছপেণ্ড কৰিছোঁ। তেতিয়ালৈকে আমি এই ছাপ্লাই চেইনটো আকৌ ঠিক কৰিব নোৱাৰোঁ।